ৰঙিয়াত অসামৰিক প্ৰশাসনৰ যুগত যুদ্ধৰ মকজিল ভাৰত পাকিস্তানৰ যুদ্ধৰ প্ৰস্তুতিৰ ফলত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে অসমত যুদ্ধকালীন পৰিস্থিতিৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ 20টা স্থানৰ লগতে ৰঙিয়া মকজিলৰ আয়োজন কৰা হৈছে, য'ত যুদ্ধৰ সাম্ভাব্য পৰিস্থিতিৰ মোকাবিলাৰ কৌশল পৰীক্ষা কৰা হ'ব। বিশেষকৈ ৰঙিয়াত অসমৰ প্ৰশাসনে এক বৃহৎ যুদ্ধৰ আখৰৰ প্ৰস্তুতি চলাইছে, যাৰ লক্ষ্য হৈছে সামৰিক আৰু অসামৰিক সুৰক্ষা ব্যৱস্থাৰ সমন্বয় সাধন কৰি যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সাজু থকা। এই মকজিলৰ মূল উদ্দেশ্য হৈছে ভাৰত পাকিস্তানৰ মাজত যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে সেনাবাহিনীৰ সৈতে স্থানীয় প্ৰশাসন আৰু অসামৰিক নাগৰিকক কেনেদৰে প্ৰস্তুত কৰা যায়। অসমৰ ভৌগোলিক অৱস্থান উত্তৰ পূৰ্বাঞ্চলৰ এক কৌশলগত কেন্দ্ৰ হিচাপে বিবেচিত হয় আৰু এই অঞ্চলত সুৰক্ষা ব্যৱস্থাৰ পৰীক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। ৰঙিয়াত আয়োজিত এই বিশেষ অনুশীলনত অসামৰিক প্ৰশাসনে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ যুদ্ধ কৌশল আৰু জৰুৰী পৰিস্থিতিৰ সামৰিক অসামৰিক সমন্বয়ৰ পৰীক্ষা চলাব। মকজিলৰ অংশ হিচাপে অসামৰিক প্ৰশাসনৰ সৈতে সেনাবাহিনীৰ যৌথ অভিযান, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু জৰুৰী সেৱা যেনে স্বাস্থ্য পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা হয়। ৰঙিয়াৰ এই অনুশীলনত স্থানীয় জনগণকো সামৰিক প্ৰশিক্ষণৰ সৈতে জড়িত কৰাৰ সম্ভাৱনা আছে, যাতে যুদ্ধকালীন পৰিস্থিতিৰ বাবে সকলো তেওঁলোকৰ ভূমিকা স্পষ্ট হয়। এই মকজিলৰ পৰিকল্পনাৰ পিছত ভাৰতীয় সেনাবাহিনীৰ দূৰদৰ্শীৰ পন্থা প্ৰতিফলিত হৈছে। ইতিহাসে দেখুৱাইছে যে ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰৰ ইছ্যুক কেন্দ্ৰ কৰি তিনিখন যুদ্ধ 1947, 1962 আৰু 1999 হৈছিল। সাম্প্ৰতিক সময়ত পাকিস্তানৰ সৈতে সীমান্তৰ উত্তেজনা আৰু ভাৰতীয় সেনা প্ৰধানৰ মন্তব্যৰ পাছত এই প্ৰস্তুতিৰ গুৰুত্ব আৰু বাঢ়িছে। ৰঙিয়াৰ পৰা অসমৰ অন্যান্য স্থানলৈকে এই মকজিলৰ মাধ্যমে ভাৰতীয় সেনাবাহিনীয়ে নিজৰ সামৰিক শক্তি কৌশলগত পৰিকল্পনা আৰু জনসাধাৰণৰ সহযোগিতাৰ সমন্বয়ৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এই পদক্ষেপে কেৱল সামৰিক প্ৰস্তুতিয়ে নহয়, দেশৰ নাগৰিকসকলৰ মাজতো একতা আৰু সুৰক্ষাৰ মনোভাৱ জাগ্ৰত কৰিব বুলিও আশা কৰা হৈছে। অসমৰ এই যুদ্ধৰ আখৰাৰ মাধ্যমে ভাৰতীয় সেনাবাহিনীয়ে প্ৰমাণ কৰিছে যে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ দেশ সদায় সাজু। এই মকজিলৰ সফলতা অসমৰ জনসাধাৰণ আৰু সেনাবাহিনীৰ যুদ্ধৰ প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিব, যিয়ে ভাৰতৰ সুৰক্ষা ব্যৱস্থা আৰু শক্তিশালী কৰিব। আমি একচুৱেলি চিভিল ডিফেন্সৰ তৰফৰ পৰা মানে আজি এটা ৰঙিয়াত আমাৰ মকবিল এটা কৰা হয়। মকবিলটো এইটো কাৰণে কৰা হয় যে যদি শত্ৰুপক্ষই কিবা আমাৰ মানে কিবা অন্যায় কৰে তেতিয়া মানে তেওঁলোকক আমাৰ জনসাধাৰণখিনি কেনেকৈ সুৰক্ষিত হ'ব এইটোৰ ওপৰত এটা আখৰা এটা কৰা হৈছে। উদ্দেশ্য এতিয়া ক'ব গ'লে সিমান সঠিক মই নাজানিম, তথাপিতো আমি আৰু আমাৰ চিভিল ডিফেন্সৰ তৰফৰ পৰা মানে নাগৰিকক আমি ট্ৰেইনিং দি থাকোঁ। আজিও সেই ধৰণে এই ধৰণে তাৰমানে এটা ৰেজিষ্ট্ৰেশ্যন এটা আখৰা এটা কৰা হৈছে। আজি সমগ্ৰ দেশজুৰি 249টা স্থানত ঠিক 4 বজাৰ লগে লগে যুদ্ধকালীন পৰিস্থিতিত জনগণ কেনেকৈ সুৰক্ষিত হৈ থাকিব, নিজৰ লগতে অন্য 10জনৰ সুৰক্ষা কেনেকৈ সুনিশ্চিত কৰিব আৰু এই সম্ভাৱ্য তাৎক্ষণিক এই ধৰণৰ ঘটনাত যাতে আমি নিজক সাৱধান কৰিব পাৰোঁ, বাচিব পাৰোঁ, তাৰ কাৰণে আজি চিভিল ডিফেন্স এক্সাৰচাইজ বুলি কোৱা হৈছে। এইটো সমগ্ৰ দেশজুৰি হৈছে, ৰঙিয়াত হৈছে। এতিয়া ৰঙিয়া ৰেলৱে ষ্টেচন যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ এটা আমাৰ এটা ইনষ্টলেশ্যনছ বা গুৰুত্বপূৰ্ণ স্থান, গতিকে এই জেগাত যাতে কোনো বহিৰী ৰাষ্ট্ৰই যুদ্ধ সময়ত এনেকুৱা বোমা পেলালে হওক বা অন্য ধৰণে আক্ৰমণ কৰিলে হওক, যাতে আমাৰ ইয়াৰ যাত্ৰীখিনিৰ লগতে ৰাইজক সুৰক্ষা দিব পৰা যায়, তাৰ সুন্দৰ এটা প্ৰদৰ্শন SDRFে দেখাইছে আৰু চিভিল ডিফেন্স এওঁলোকৰ যি টীম আছে টীমে দেখাইছে। গতিকে মই সকলোৱে ধন্যবাদ দিছোঁ। প্ৰথমে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমি মোদী ডাঙৰীয়াক ধন্যবাদ আৰু এজন কৃতজ্ঞ ভাৰতীয় হিচাপে, ভাৰত মাতৃৰ সন্তান হিচাপে ধন্যবাদ জনাইছোঁ। আৰু যি অপাৰেশ্যন চলি আছে 100% ভাৰতবৰ্ষৰ ছাকচেছ হ'ব। আৰু এইটো ক'ম যে পাক অকুপাইড যি কাশ্মীৰ POK বুলি কয়, POK উঠি যাব, যি ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া।